নমস্কাৰ শ্ৰদ্ধাৰ বন্ধুসকল কেন্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক আলোচনালৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি অসমৰ তৰুণ প্ৰজন্মৰ কবিতাৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছো। কবিতা বোধ আৰু উপলব্ধিৰ বস্তু আৰু সাৰ্থক কবিতাৰ পঠনে আমাৰ মনলৈ এনে এক পূৰ্ণতা আনে যে ভাৱ হয় যেন সকলো মহৎ উপলব্ধি কাব্যৰ মাজেৰেই সম্ভৱ। বিশ্বৰ সকলো সাহিত্যৰ দৰেই অসমীয়া সাহিত্য মূলতঃ কাব্যৰ পৰাই আহিছে। সাধু কথাখিনি বাদ দি থলে আমাৰ লোক সাহিত্যও অধিকাংশই কাব্য। সাহিত্যৰ এই বুৱতী ধাৰাত প্ৰজন্মৰ সম্পৰ্কৰ বিশেষ গুৰুত্ব আছে। সেয়েহে আজি আমি অসমৰ তৰুণ প্ৰজন্মৰ কাব্য চৰ্চাৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাই আনিছো আধুনিক অসমীয়া কবিতাৰ এগৰাকী বিশিষ্ট কবি, কাব্য সমালোচক আৰু তৰুণ প্ৰজন্মৰ কবিসকলৰ কবিতাৰ তীক্ষ্ণ পৰ্যবেক্ষক ডক্টৰ এম কামালুদ্দিন আহমেদ ছাৰক মই ছাৰক স্বাগতম জনাইছো। ছাৰ নমস্কাৰ। লগতে আমি আমন্ত্ৰণ জনাই আনিছো আন এগৰাকী বিশিষ্ট কবি, অনুবাদক আৰু কাব্য সংকলক ডক্টৰ বিজয় শংকৰ বৰ্মনক মই আপোনাকো স্বাগতম জনাইছো। নমস্কাৰ। তেনেহলে আমি আৰম্ভ কৰিব পাৰো নহয় জানো? মই ডক্টৰ এম কামালুদ্দিন আহমেদ ছাৰক পৰাই আৰম্ভ কৰিছো। ছাৰ, আমাৰ আলোচনাৰ আৰম্ভণিতে আমি যদি আপোনাৰ এটা কবিতা শুনিবলৈ পাৰো, আপুনি যদি আপোনাৰ স্বৰচিত কবিতাটি পাঠ কৰে। ঠিক আছে। মোৰ শেহতীয়া কবিতা সংকলনখনৰ পৰাই মোৰ তাৰে নাম শীৰ্ষক কবিতাটি মই পাঠ কৰিব লৈছো। মেঘৰ বিৰুদ্ধে। শৈশৱতে মোৰ দেহত খোদিত হৈ আছিল মেঘ, মই জনা নাছিলো। মেঘবোৰে আন্দোলিত কৰিছিল মোৰ হৰমন। সফল তাৰুণ্যত কালিদাসে সানি দিছিল এচমকা মেঘ মোৰ গালে মুখে। বয়স হৈ আহিছিল মেঘবোৰ লাহে লাহে মই মচি পেলালো। আজিও মেঘৰ মাজত অকস্মাত বিজুলিয়াই কালি থাকে আৰু মোক মেঘৰ বিৰুদ্ধে যুঁজিবলৈ উচতাই। ধন্যবাদ। হয়, অশেষ ধন্যবাদ ছাৰ। মই ডক্টৰ বিজয় শংকৰ বৰ্মন আপোনাকো এটি কবিতা পাঠ কৰি আমাৰ আলোচনাটি আৰম্ভণি কৰিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। মোৰ একেবাৰে শেহতীয়া কবিতা এটা পাঠ কৰিছো। বীৰেন সিংহ। কলা বগা এখন ৰাতিৰ ৰিক্সাৰ এটা চকাই সূৰ্যক টানিছে, আনটোৱে চন্দ্ৰক। সন্মুখৰ চকাটো আছিল সময়, শেষ হব নোখোজা কলা বগা সপোন। এন্ধাৰক ফালি দুডোখৰ কৰিছিল কলা এটা মতা কুকুৰাৰ ডাকে। তাৰেহে এডোখৰত বহি অতীত উজাই গৈছিল। অতীতৰ উশাহবোৰৰ শিৰ টানি মাতৃগৰ্ভৰ জলচ্ছেদৰ লহৰ তুলি তাৰো অতীতলৈ। আৰু আন দুখৰত নিস্পন্দ এটা মূৰ্তি কামৰূপ দুঘৰাই দি উঠি উজাই গৈছিল কাৰ্বি পাহাৰলৈ। যেন পাহাৰে গা ধুই মেলি দিছিল চুলিতাৰি ৰদত। নিজান হাবিতলীয়া বাটবোৰ আছিল পাহাৰৰ সেউতা, যিফালেদি দতাল হাতীবোৰ সময়ৰ দৰে পাৰ হৈছিল সাৰসুৰ নোহোৱাকৈ। বনলতা গছৰ ছাঁবোৰ আছিল ৰদাই থোৱা পাহাৰৰ কিচকিচীয়া চুলি, যাক বগা কলা সন্ধ্যাবোৰে নৰিয়াই থৈছিল নিদাস সপোনৰ চাঙত। কলা বগা এটা ৰাতিৰ কুকুৰাই আকৌ ডাক দিছিল, আন এটা পাহাৰে সাৰ পাইছিল। এজাক ৰঙা প্ৰজাপতিয়ে পাহাৰটো ভাগুত কুটাই দিছিল। কেহুজালিৰ পোহৰত কলা পাহাৰটোৱে ৰং সলাইছিল। গা টঙাই ভিন্ন বিভংগত আসন পাতি বহিছিল। চকু মেলি এজাক হিমৰাজ পক্ষী দেখিছিল। চৰাইজাকৰ দৰে উৰিব খুজিছিল যদিও চৰাইজাকে কৈছিল, ভূমিৰ সুবাসত উৰা পখিলাবোৰৰ দৰে। মানুহৰ দৰে হাঁহা কান্দা চকুলো নৈ হওক, শিৱৰ হওক শংখনাদ। ঠেলি ঠেলি তুলি নিয়া মলিন বাবৰি পাৰলৈ, কাহিৰ কাণত
লগাদি লাগিৰক যেন সন্তাপৰ পুৰা শলিতাৰ তেল তোমাৰ মাত হাৰি মৌ হওক চাট মাৰি ধৰা পোহৰত পাহাৰটো শুভ্ৰ বৰ্ণশ্ৰতা হৈ লৰি যায় মানুহৰ কাষত জমি জমি চাই কল্পমুখৰ চাৱনি নদীবোৰ আৰু পাহাৰবোৰ মূৰ্তিবোৰে বিচাৰি ফুৰে সিহঁতৰ দেৱতা স্তুতি গীত গাই বটালিৰ বাদ্য বাজে মাতবোৰ সাকোহৰ দৰে দীঘল হৈ যায় ধন্যবাদ অশেষ ধন্যবাদ সুন্দৰ কবিতা ডক্টৰ বিজয় শংকৰ বৰ্মন অশেষ ধন্যবাদ মই ডক্টৰ এম কামালউদ্দিন আহমেদ ছাৰৰ ওচৰলৈ আহিছো আমাৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিছো ছাৰ আপুনি আধুনিক অসমীয়া কবিতাৰ এগৰাকী বিশিষ্ট কবি কাব্য সমালোচক আৰু তৰুণ প্ৰজন্মৰ কবিসকলৰ তীক্ষ্ণ পৰ্যবেক্ষক আমি যদি তৰুণ প্ৰজন্মৰ কবি বুলি ক'লে 40 বছৰ বয়সৰ তলৰ কবিসকলক ধৰি লওঁ তেনেহলে তেওঁলোকৰ কাব্য চৰ্চা সন্দৰ্ভত আপোনাৰ পৰ্যবেক্ষণ কেনে ধৰণৰ তেওঁলোকে ঐতিহ্য চেতনা আৰু নতুনত্বক কিদৰে আকোৱালি লৈছে হয় ছাৰ হয় খুবই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন অৱতাৰণা কৰা হৈছে তৰুণ প্ৰজন্মৰ কবি বুলি ক'লে আমি আজি আলোচনাত 40 অনুৰ্ধৰ কবিসকলৰ কথা যদি আমি অনুধাৱন কৰো তেতিয়া আপুনি প্ৰশ্নটোত কোৱাৰ লেখীয়াকৈ দুটা বস্তুৱে আমি তাত দেখিবলৈ পাওঁ এটা ঐতিহ্য চেতনা আৰু নতুনত্বৰ প্ৰতি তেওঁলোকৰ আকুলতা বা আকৰ্ষণ এটা খুব গুৰুত্বপূৰ্ণ কথা মোৰ মনলৈ আহে এই 40 অনুৰ্ধ কবিসকলৰ কবিতাৰ ক্ষেত্ৰত ঠিক আগৰ প্ৰজন্মৰ কবিসকল যেনে আমি যদি অমৃত আদি নীলিম কুমাৰ অনুভৱটোলৈকে এনেকে ধৰো বা মোকে ধৰি পেলাই যিটো বিজয় শংকৰ বৰ্মনহঁততে আগৰ যিটো প্ৰজন্ম আমাৰ যিটো প্ৰজন্ম এই কবিসকল তেওঁলোকৰ পূৰ্বৰ যিটো অসমীয়া কবিতাৰ এটা অত্যন্ত চহকী আৰু প্ৰাণৱন্ত ধাৰাৰ যিটো নৱকান্ত বৰুৱা নীলমণি ফুকন অজিত বৰুৱা আনকি হীৰেণ ভট্টাচাৰ্য তেওঁলোকৰ ভাষা বা তেওঁলোকৰ আংগিক দুয়ে কবি ব্যতিক্ৰম হিচাপে বাদ দিলে এই আটাইখিনি কবি যিসকল মেজৰ অসমীয়া কবি মানে আমাৰ নৱকান্ত নীলমণিৰ পাছৰ প্ৰজন্মৰ কবিসকলৰ যিসকল প্ৰধান কবি এই কবিসকল নৱকান্ত বৰুৱাৰ দ্বাৰা কিবা পৰিমাণে অনুপ্ৰাণিত নীলমণি ফুকনৰ ভাষা ৰীতি আৰু অভিব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিত কেতিয়াবা অজিত বৰুৱাৰ দ্বাৰা অনুপ্ৰাণিত আকৌ কেতিয়াবা হীৰেণ ভট্টাচাৰ্যৰ শব্দৰ যিটো মুখ বুলি আমি কওঁ শব্দ যি এটা তেওঁ এটা মুখগ্ৰস্ততা কৰিব পাৰে সেই এই আটাইবোৰ দিশৰ প্ৰতি ঠিক তেওঁলোকৰ প্ৰজন্মৰ পাছৰ প্ৰজন্মটো অনুপ্ৰাণিত হৈছিলে আৰু এইটো কথা ভাবি মোৰ এইকাৰণে ভাল লাগে যে 40 অনুৰ্ধৰ যিসকল কবি এই কবিসকল কিন্তু এই আমাৰ যিটো প্ৰাণৱন্ত কবিতাৰ ধাৰা তেওঁলোকৰ কবিতা তেওঁলোকে পঢ়িছে হৃদয়ংগম কৰিছে কিন্তু তেওঁলোকৰ ভাষা তেওঁলোকৰ অভিব্যক্তি তেওঁলোকৰ আংগিক এইবোৰ সচেতনভাৱে পৰিহাৰ কৰিবলৈ তেওঁলোকে যত্ন কৰিছে সফল হোৱা নোহোৱাটো বেলেগ কথা কিন্তু মই এই বস্তুটো মই এটা আদৰণি জনাব বিচাৰো এটা প্ৰত্যাহ্বান হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে এইটো কথা আৰু ঐতিহ্যৰ কথাটো কৈছে ঐতিহ্যটো আৰু সেইটোতো লাগিবই ঐতিহ্যৰ প্ৰসংগতে আমাৰ মনলৈ আহে গোটেই যিটো ধাৰা তেওঁলোকৰ আগৰ যিটো ধাৰা বা আমাৰ প্ৰজন্মৰ যিটো ধাৰা এইটো আধুনিকতাবাদী কবিতাৰ ধাৰা আধুনিকতাবাদী পোষ্ট মডাৰ্নিটি আমাৰ কোনো কবিতাত আহিছে কিন্তু এটা মানে এটা সুনিৰ্দিষ্ট ধাৰা বুলি আমি এতিয়াও ক'ব নোৱাৰো বিভিন্ন ধৰণৰ এইটো এটা বেলেগ প্ৰসংগ কিন্তু আধুনিকতাবাদীৰ যিটো ধাৰাবাহিকতা এই ধাৰাবাহিকতা তেওঁলোকে এই
40 অনুৰ্ধ কবিসকলেও ৰাখিছে আৰু এইটোতে তেওঁলোকৰ ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ এটা আকুলতা ট্ৰেডিশ্যনেল ইণ্ডিভিজুৱেল টি.এছ. এলিয়টৰ বিখ্যাত ৰচনাৰ সেই ঐতিহ্য চেতনা তেওঁলোকৰ এই 40 অনুৰ্ধ কবিসকলৰ কবিতাটো আমি দেখিবলৈ পাওঁ আৰু নতুনত্ব ভালেমান কৰিছে তেওঁলোকে বিশেষকে ভাষাৰ ক্ষেত্ৰত তেওঁলোকে নতুনত্ব কেতবোৰ কৰিছে তাৰ আৰু আংগিকৰ ক্ষেত্ৰতো তেওঁলোকে বিভিন্ন সম্পৰীক্ষা কৰিছে এনেকুৱা ধৰণে অভিব্যক্তিৰ ক্ষেত্ৰতো তেওঁলোকে কেতবোৰ নতুনত্ব আনিছে মই এই 40 অনুৰ্ধ কবিসকলৰ ভিতৰত মোৰ প্ৰথমে মনলৈ আহিছে আৰু খুব বেদনাগধুৰ ভাৱে ক'ব লগা হয় এই 40 অনুৰ্ধ কবিসকলৰ মোৰ বোধেৰে আটাইতকৈ তাৎপৰ্যপূৰ্ণ কবিগৰাকী আছিল অলকেশ কলিতা যি আমাৰ মাজৰ পৰা অকালতে আমাৰ মাজৰ পৰা গুচি গ'ল অলকেশৰ মানে আধুনিকতাৰ যিটো নিৰ্যাস সেই নিৰ্যাসটো তেওঁ আটাইতকৈ সফলভাৱে অনুধাৱন কৰিব পাৰিছিল যেন মোৰ ধাৰণা হয় ইয়াৰ বাবে এটা বিশিষ্ট শৈলী তেওঁ গঢ়ি তুলিছিল আৰু শব্দ প্ৰয়োগত তেওঁৰ নিপুণতা আছিল তেওঁ ভোকেবুলাৰী শব্দমালা যথেষ্ট ঋদ্ধ আছিলে জটিল চিন্তাৰ সংশ্লেষণো তেওঁ কৰিব পাৰিছিল তেওঁ ভাস্কৰৰ দৰে দীঘলীয়া কবিতা লিখিছে তাতো আংগিকৰ পৰীক্ষা কৰিছিলে তাত বহু পৰিমাণে সফল হৈছিলে 40 অনুৰ্ধৰ ঠিক মানে 39 বছৰ বয়সতে তেওঁৰ মৃত্যু হয় আৰু এই তেওঁ সমসাময়িক কবিসকলৰ ভিতৰত এগৰাকী কবিৰ কবিতাই পঢ়ুৱৈৰ মনোযোগ আকৰ্ষণ কৰে আৰু তাৰ প্ৰধান কাৰণটো হ'ল কি তেওঁ কবিতাৰ সহজ গীতিময়তা কবিগৰাকী মৃদুল হালৈ কিন্তু মই আজি 40 অনুৰ্ধৰ কবিসকলৰ তেওঁলোকৰ কৃতিত্ব তেওঁলোকৰ সফলতাক মই উলগনি জনাইছো অভিবাদন জনাইছো আৰু অসমীয়া কবিতাক তেওঁলোকে সমৃদ্ধ কৰিব পাৰিব বুলি মই দৃঢ়ভাৱে আশাবাদী হৈও তেওঁলোকৰ কেতবোৰ কথা মোৰ মনৰ কথা তেওঁলোকৰ শ্ৰীবৃদ্ধিৰ কাৰণে আৰু অসমীয়া কবিতাৰ সমৃদ্ধিৰ কাৰণে মই কেতবোৰ কথা ক'ব বিচাৰিছো আজি এই আলোচনাত যে মৃদুলৰ যি সহজ গীতিময়তা সেই গীতিময়তাৰ তেওঁৰ যি স্বকীয় প্ৰতিভা তেওঁ কিন্তু তাত এটা মুচৰ দিব পাৰিব লাগিব অন্ততঃ পৰিমিতি বোধৰ স্বাৰ্থত মানে মই আমাৰ হেৰিৰ 40 অনুৰ্ধ কবিসকলৰ বেছিভাগ কবিৰ কবিতাত এই পৰিমিতিৰ অভাৱটো মই অনুধাৱন কৰো দেখা পাওঁ আৰু মৃদুলে বহল পৰিপ্ৰেক্ষিতলৈ তেওঁ নোযোৱা নহয় কিন্তু এই বৰ্ণনা ধৰ্মিতা তেওঁ কবিতাৰ যিটো এটা চকুত পৰা এটা লক্ষণ সেইটো তেওঁ সংহত কৰিব পাৰিব লাগিব আৰু এই সমস্যাত তেওঁলোকৰ দৰেই আমাৰ মৃদুল হালৈ বা অলকেশটো তেওঁ হেৰাই গ'ল তেওঁলোকে কবিতা এটা মানে চেগা চৌকাকে কবিতা চৰ্চা কৰা নাই খুব মানে আপোনাৰ একান্তৰীয় ভাৱে কবিতাৰ চৰ্চা কৰা আমি কেইজনমান কবি পাওঁ তেনে এগৰাকী কবি হ'ল জোনমণি দাস পৌৰৰ সৈতে তেওঁ সহজেই সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু অভিব্যক্তিৰ যিটো সৰলতাৰ কাৰণে সেইটো হয় কিন্তু আধুনিকতাৰ যিটো টেনচনছ আমি কওঁ ইংৰাজীত আততি বিততি তেওঁ চিন্তাৰ অংগ কৰি নললে জোনমণিৰ প্ৰতিভাৰ যথোচিত বিকাশ নহ'ব বুলি মোৰ ধাৰণা হয় গতিকে সময়টো তেওঁ আছে তেওঁৰ প্ৰতিভাটো আছে পঢ়ুৱৈৰ সৈতে সহজে সংযোগ স্থাপন কৰিব কিন্তু এই কথাবিলাকৰ প্ৰতিও তেওঁ মনোযোগ দিব লাগিব আন এগৰাকী কবিৰ দৃষ্টি আকৰ্ষণ কৰে আমাৰ তেওঁ হ'ল দ্বিজেন কুমাৰ দাস এক ধৰণৰ সূক্ষ্ম চেতনাবোধৰ অধিকাৰী কবি তেওঁ এই সূক্ষ্মতাৰে তেওঁ সৌন্দৰ্যবোধৰ সূচনা কৰে চিৰাচৰিত শব্দৰে নতুন তাৎপৰ্য সৃষ্টি কৰাৰ ক্ষমতাও দ্বিজেনৰ আছে কিন্তু সেই একেই এই বাকভংগীৰ প্ৰগলভতা কবিয়ে এৰাই নচলিলে তেওঁ কবিতাৰ সমৃদ্ধি খুব সোনকালে নহ'ব
এনেধৰণৰ কথাও মোৰ মনলৈ আহে। আৰু নীলাভ সৌৰভৰ কবিতাত সমাজ বাস্তৱতাৰ এটা ৰূপ আমি দেখিবলৈ পাওঁ, আৰু সমাজ বাস্তৱতাক তেওঁ আৰু অধিক শিল্পমণ্ডিত ৰূপত প্ৰকাশ কৰিবৰ কাৰণে সচেতন হ'ব লাগিব বুলি মই ভাবো। আৰু এগৰাকী কবি হ'ল তেওঁ ধীমান বৰ্মন। সাধনাৰ স্বাক্ষৰ পোৱা যায়। আজি অন্ততঃ 20 বছৰমান তেওঁ ভাৱ ভাষাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁ এক ধৰণৰ সাধনা কৰি আহিছে, আৰু ইতিমধ্যে তেওঁ দক্ষতা প্ৰদৰ্শন কৰিছে। কবিৰ অধিকতৰ সাৰ্থক সৃষ্টিলৈ আমি আশা কৰিব পাৰো ধীমানৰ কবিতা। তাৰপিছত কিশোৰ মঞ্জিত বৰুৱা, হয় তেওঁৰ কবিতাত আধুনিকতাৰ বস্তুবোৰ অহা নাই তেনেকে, আৰু এইটো অধ্যয়নৰ কাৰণে হয়, অধ্যয়নৰ সীমাবদ্ধৰ কাৰণে হয়। এই বস্তুবোৰ দেশ বিদেশী কবিতাৰ সৈতে এটা নিবিড় সম্পৰ্ক নাথাকিলে, আৰু কবিজনে যদি অনুবাদ নকৰে সাৰ্থক কবিতাবোৰ, আধুনিকতাবাদৰ কবিতা বা উত্তৰ আধুনিকতাবাদী কবিতা, মই ভাবো কিশোৰ মঞ্জিতৰ যিটো ক্ষমতা আছে তেওঁৰ পঢ়ুৱৈ আৰু তেওঁ যি কব বিচাৰে সেইটো কব পাৰে, সেই ক্ষমতাটো তেওঁৰ আছে। কিন্তু এই তেওঁৰ কবিতাত এক ধৰণৰ মননশীলতা আহিব লাগিব, তেতিয়া তেওঁৰ কবিতা সমৃদ্ধ হব। আৰু খুব কম বয়সৰ কেইজনমান কবি মই পাইছো, আৰু অসমীয়া কবিতাৰ কাৰণে এইটো মই এটা পৰম সৌভাগ্য বুলি ভাবো। মোৰ প্ৰথমে নাম লব লগা হয় অংকুৰ ৰঞ্জন ফুকনৰ। তেওঁ যিটো এই মই কৈ থকা, এই অলপ আগতে কৈ থকা যিটো 40 অনূৰ্ধ্ব কবিসকলৰ, প্ৰতিভাশালী কবিসকলৰো যি প্ৰবলভতা দেখিবলৈ পোৱা যায় ভালেমান কবিৰ কবিতাত, অংকুৰে সেইটো আৰম্ভণিৰ পৰা সেইটো তেওঁ সেই বাটেৰে নগৈ পেলাই এক ধৰণৰ সংক্ষিপ্তকৰণ আৰু খুব মননশীলতাৰে কবিতাৰ চৰ্চাৰ ক্ষেত্ৰত তেওঁ আগবাঢ়ি গৈছে। হয়, কেতিয়াবা কেতিয়াবা তেওঁৰ যি ইণ্টেলেকচুৱেল যিটো কাৰবাৰ, চিন্তাৰ যিটো সংশ্লেষণ, এই সংশ্লেষণটো কেতিয়াবা শব্দ ভাষাৰ লগত তাৰ এটা সাদৃশ্য বা এক ধৰণৰ বেলেঞ্চ নহয়, কিন্তু তেওঁৰ যিটো পৰীক্ষা নিৰীক্ষা, তেওঁৰ যিটো এই ধৰণৰ চেষ্টা, এইটোৱে অসমীয়া কবিতাক সমৃদ্ধ কৰিব বুলি মই ভাবো। যদি তেওঁ খুব গভীৰ বয়স নিচেই কম, গতিকে গভীৰ অনুধাৱনেৰে যদি তেওঁ কাব্য চৰ্চাত বৰ্তি হয়, তেতিয়াহ'লে আমি অংকুৰৰ পৰা অতি সোনকালে আৰু ভাল কবিতা আমি পাম। দ্বীপৰাজৰ কবিতাৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ, তেওঁ শংকৰদেৱ নামৰ এটা শংকৰদেৱ লৈ পেলাই ভালেমান কবিতা হৈছে, কিন্তু দ্বীপৰাজে শংকৰদেৱক বেলেগ ধৰণে তেওঁ বৰ্তমানৰ প্ৰেক্ষাপটত, ভৱিষ্যতৰ প্ৰেক্ষাপটত থৈ পেলাই শংকৰদেৱক চাইছে। তেওঁ চশমা নামৰ এটা কবিতা আছে, চশমাৰ যিটো আমাৰ দৈনন্দিন যিটো তাৎপৰ্য, সেই তাৎপৰ্য তেওঁ বেলেগ ধৰণে অনুধাৱন কৰিছে। কেতিয়াবা শব্দ আৰু প্ৰসংগৰ অমিল কৰি তেওঁ ব্যঞ্জনাৰ সৃষ্টি কৰিছে। কবিতা 3 বুলি আছে, শ্মশানৰ জুই পৰা কেনেকৈনো নামিল পানীৰ মাজত, মই নামিব নোৱাৰো ভৰি দুটা এতিয়া বৰফ। তথাপি মই দেখিবলৈ গৈছো কেতিয়াবা তেওঁ এই মননশীলতাই ভাৱগত ঐক্যৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে, আৰু কবিজনে যদি তেওঁ যি কব বিচাৰে সেইটো যদি কব নোৱাৰে, বা কবি পঢ়ুৱৈৰ লগত সেইটো যদি এক ধৰণৰ সংযোগ স্থাপন কৰিব নোৱাৰে, কমিউনিকেট কৰিব নোৱাৰা হয়, তেতিয়া কবিজন বিফল হয়। গতিকে মই দ্বীপৰাজে এইটো ক্ষেত্ৰত সচেতন হব বুলি মই আশা কৰো। আৰু দুজনমান কবি আছে, তেওঁলোকে ঠিক আধুনিকতাৰ গোটেইবোৰ তাৰ বৈচিত্ৰ্য বা আধুনিকতাৰ নিৰ্যাস তেওঁলোকৰ কবিতাত অহা নাই যদিও, যেনে আমাৰ মিন্টুল হাজৰিকা, তেওঁৰ কবিতা, তেওঁ এই বস্তুটো কিন্তু আছে যে তেওঁ যি কব বিচাৰে সেইখিনি কথা সুন্দৰকে কব পাৰে, কিন্তু এটা এটা লাগিব যে আধুনিকতাৰনো কি, আধুনিকতাৰ দ্বন্দ্বনো কি, আধুনিকতাৰ লগত যে এটা এক ধৰণৰ সৰলতাৰ এটা এক ধৰণৰ বিৰোধ, চিন্তাৰ জটিল সংশ্লেষণ, এই বস্তুবোৰৰ প্ৰতিও মিন্টুলে মনোনিৱেশ কৰিব লাগিব। তেনেধৰণৰ আমাৰ কবি আৰু আছিলে, তেওঁৰ নামটো মোৰ মনলৈ মাত্ৰ অহা নাই, কিশোৰ মঞ্জিতৰো কবিতাত গতানুগতিক ধৰণৰ কথাই কয়, কিন্তু
তেওঁ এই কথাবোৰ অনুধাৱন কৰিব পাৰিলে, আধুনিকতাৰ জটিলতাবোৰ অনুধাৱন কৰিব পাৰিলে তেওঁ কবিতা সমৃদ্ধ হব বুলি মই ভাবো। তেনেকে খুব কম বয়সৰ লুৎপিৰণৰ কবিতাটো এক ধৰণৰ আশা পাওঁ। ভাষাৰ এটা প্লেফুলনেছ হিচাপে, ক্ৰিয়াসুলভ হিচাপে ভাষা তেওঁ ব্যৱহাৰ কৰিছে। আৰু অকল উজনি এখন গাঁও লৈ পেলাই তেওঁ কাব্য কেন্দ্ৰীভূত হৈ আছে। মই ভাবো অদূৰ ভৱিষ্যতে অধ্যয়ন আৰু অনুশীলন অনুধাৱনৰ জৰিয়তে তেওঁৰ এটা বহল কেনভাছ বিচাৰি পাব। হিৰণ্যলয়ৰো বয়স কম, তেওঁ আধুনিকতাৰ ক্ষেত্ৰত এটা নতুন শব্দ আৰু প্ৰসংগৰ নতুন তাৎপৰ্য তেওঁ অনুধাৱন কৰিবলৈ যত্ন কৰিছে। আৰু এজনী ছোৱালী কম বয়সীয়া চাগে, বাচ্চায়ন লেখে। মই দুটামান কবিতা পঢ়িছো। তেওঁ খুব বেছি কবিতা মই পঢ়া নাই, কিন্তু তেওঁ এটা নতুনত্ব আনিবলৈ যত্ন কৰিছে, বিশেষকে মননশীলতাৰ দিশত। আৰু মই ভাবো তেওঁ সাধনাই এক ধৰণৰ স্বীকৃতি লাভ কৰিব এটা সময়ত। কাৰোবাৰ নাম হয়তো মোৰ বাদো কৰিব যাব পাৰে, তাৰ কাৰণে মই ক্ষমা খুজিছো। আৰু মোৰ এইখিনি হ'ল চলিত অনূৰ্ধ্ব তৰুণ কবিসকলৰ কবিতা সম্পৰ্কে মোৰ ব্যক্তিগত পৰ্যবেক্ষণ। ধন্যবাদ। হয়, অশেষ ধন্যবাদ ছাৰ। আপুনি কেইবাজনো কবিৰ নাম উল্লেখ কৰি পেলাই আপুনি আলোচনা কৰিছে, তৰুণ প্ৰজন্মৰ কেইবাজনো কবি। মোৰ এটা কথা মোৰ চকুত পৰিছে, অৱশ্যে আমি কাব্য জগতৰ মানুহ নহওঁ, আমি এটা কথা মোৰ চকুত পৰিছে, এই কবিসকলৰ ভিতৰত মানে মহিলা কণ্ঠ খুবেই কম, মানে যি আপোনাৰ বাছনিত উঠিছে, মানে হয়তো এই ক্ষেত্ৰত এই কথাবিলাকো আমি চাব লাগিব যে নাৰী কণ্ঠ মানে কবিতাত আমি এনেকে কিয় আমি উল্লেখ কমকে পাইছো। তেওঁলোকে বহুতো মহিলা কবি আহে আৰু তেওঁলোকে কি কৰিবলগীয়া আছে এই কথাখিনি নিশ্চয় আমি চাব লাগিব। মই ইয়াৰ পিছত ডক্টৰ বিজয় শংকৰ বৰ্মনৰ ওচৰলৈকে আহিম। ডক্টৰ বিজয় শংকৰ বৰ্মন, আপুনি 2012 চনতে নিজাববীয়া প্ৰচেষ্টাত 30 বছৰৰ তলৰ 50 জনৰো অধিক কবিৰ প্ৰতিনিধিত্বমূলক কবিতাৰে কাব্য চৰ্চা শীৰ্ষক এখনি গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল। এই কবিসকলৰ অনেকেই এতিয়া সুপ্ৰতিষ্ঠিত বুলি ক'ব লাগিব। এই কিতাপখনৰ এটি প্ৰধান অংগ হৈছে আপুনি লিখি উলিওৱা সুবৃহৎ পাতনিটো, য'ত সেই কবিসকলৰ কবিতাৰ এক মূল্যায়ন আপুনি কৰিছিল। এই পাতনিটিত সেই সময়ৰ তৰুণ প্ৰজন্মৰ কবিসকলৰ কবিতাৰ প্ৰতি আপোনাৰ গভীৰ অনুৰাগৰ উমান পোৱা যায়। সেই সময়ত আপুনি নিজেও তৰুণ প্ৰজন্মৰ প্ৰতিনিধিয়ে আছিল। আপুনি কি ধাৰণাৰ বশৱৰ্তী হৈ এনে এখন কিতাপ প্ৰকাশ কৰিছিল, সেই অভিজ্ঞতাৰ বিষয়ে আপুনি কিছু কথা ক'বনে? ধন্যবাদ ৰত্নাবা। কাব্য চৰ্চা আচলতে সেয়া এটা প্ৰচেষ্টা আছিলে আৰু সেই প্ৰচেষ্টাটো আছিলে যে বিক্ষিপ্তভাৱে আমাতকে ঠিক মানে কনিষ্ঠ, বয়সত কনিষ্ঠ আৰু ঠিক তেনেকে কাব্য চৰ্চা কৰি আছিলে। আজি আমাৰ আলোচনাত উপস্থিত থকা কামালুদ্দিন আহমেদ ছাৰ বা অৰিন্দম বৰকটকী, এখেতসকলে, মনোজ শৰ্মাৰ কথা ক'ব লাগিব, এখেতসকলে নতুন কবিসকলক লৈ খুব আগৰে পৰা বহুখিনি কাম কৰিছিলে আৰু সদায় সকলোকে তেখেতসকলে মানে আগ্ৰহেৰে কিছু কথা কৈছিলে। কিন্তু এখন প্লেটফৰ্ম হিচাপে গোটেই ভাল এনেকুৱা কথাও চলিছিলে যে নতুন কবিৰ কবিতা মানে পঢ়িবলগীয়া একো নাই, তেনেকুৱা এটা কথাও শুনিব পাইছিলো। মানে চব সকলোখিনি যেন মানে তৰল কবিতা, ঠিক তেনেকুৱা ধৰণৰ। কিন্তু সেই কবিতাবোৰৰ মাজতে এনেকুৱা কিছুমান কবিতা আছিলে যি ভিৰৰ মাজত হেৰাই গৈছিল। গতিকে মোৰ ফালৰ পৰা এটা প্ৰয়াস আছিলে সেইখিনি সময়ত, মোৰ বহু কবিৰ লগত আমাতকে যিখিনি কনিষ্ঠ তেওঁলোকৰ লগত আন্তৰিক সম্পৰ্ক আছে, তেতিয়াও আছিলে, এতিয়াও আছে। আৰু আমি চাগে এই কথাটো আমাৰ ফুকন ছাৰহঁতৰ যিটো জেনেৰেশ্যন, সেই জেনেৰেশ্যনটোৰ পৰা ফুকন ছাৰহঁতৰ যিটো সান্নিধ্য, তাৰ পৰা আমি শিকিছো চাগে। মানে যিয়ে নহওক, মোৰ প্ৰয়াসটো আছিলে যে এই গোটেইখিনি মানে ভাল কবিতা, মই কবিৰ নাম চোৱা নাছিলো, যিখিনি মোৰ দৃষ্টিত ভাল কবিতা, সেই ভাল কবিতাখিনিৰ মাজে আমি
কবিক বিচাৰি উলিয়াম আৰু তেনেকুৱা কৰিবলৈ যাওঁতে প্ৰায় 2 বছৰ সময় লাগিছিলে গোটেই কামটোত আৰু তেনেকে কবিতাবোৰ কেতিয়াবা দেখিছিলো যে তাত কাব্য চৰ্চাত 51 জন কবি আছে আৰু 51 জন কবি সৰ্বমুঠ 56টা কবিতা আছে এতিয়া তাৰে 6 জন কবিৰ দুটাকে কবিতা আছে আৰু দুটাকে কবিতা এই কাৰণে লৈছিলো যে দুটাতে দুজন ভিন্ন কবিক পাইছিলো আমি সেই কবিতা দুটা গতিকে ঠিক তেনেকুৱা এটা নিৰ্দিষ্ট ধৰণৰ চিন্তাৰে আগবাঢ়িছিলো আৰু কাব্য চৰ্চাৰ যি উন্মোচনী অনুষ্ঠান তাত 3গৰাকী ব্যক্তি উপস্থিত আছিল আজিৰ এগৰাকী বক্তা ছাৰ আছিলে অনুভৱ তুলসী আছিলে তেখেতে হৰে কৃষ্ণ ডেকাচাৰৰ লগত তৰুণ প্ৰজন্মৰ কবিতা বুলি এখন কিতাপ কৰিছিলে তাৰ আগতে আৰু আছিলে দিনকৰ কুমাৰ তেখেতেও অসমীয়া কবিতাক বাহিৰলৈ নিয়াত হিন্দী সাহিত্যলৈ মানে হিন্দী ভাষালৈ আগবঢ়াই লৈ যোৱাত যথেষ্টখিনি অৰিহণা যোগাইছে আৰু মোৰ উদ্দেশ্য আছিল তেখেতক সেই নতুন কবিখিনিৰ লগত এই উন্মোচনী অনুষ্ঠানত পৰিচয় কৰি দিয়া আৰু জানি ভাল পাব যে দিনকৰ কুমাৰ ডাঙৰীয়াই তাৰ পিছত কাব্য চৰ্চাৰ পৰা ভালেখিনি কবিতা হিন্দী ভাষালৈ অনুবাদ কৰি অসমৰ বাহিৰৰ বিভিন্ন হিন্দী পত্ৰিকা হওক হিন্দী আলোচনী হওক প্ৰকাশ কৰিছিল আৰু অনুষ্ঠানটোত কোনেও কেতিয়াবা কিছুমানে লগ পাইছিলে আগতে কিন্তু সেই কবিখিনিৰ মাজত আগতে পৰস্পৰক লগ নোপোৱা কবিখিনি এই অনুষ্ঠানত মিলিত হৈছিলে আৰু তাৰ পিছৰ পৰা এক ধৰণৰ যোগসূত্ৰ স্থাপন হৈছিলে যি অসমীয়া কবিতাৰ কাৰণে মই ভাবো মানে যথেষ্ট প্ৰয়োজনীয় কথা আছিলে বিশেষকে যিকোনো সাহিত্যৰে নিজৰ পৰৱৰ্তী প্ৰজন্মইহে জীয়াই ৰাখে আৰু এটা খুঁটিটো বোৱাই নিবলৈ মানে তেওঁলোকে লৈ যাব লাগিব আৰু বিভিন্ন বেয়া কথাৰ মাজতো সাহিত্যৰ বাবে যিটো পুষ্টিকৰ মানে চিন্তা বা ভাৱনা সেইটো চিনি উলিয়াই তাক একত্ৰিত কৰাৰ এটা প্ৰয়াস সকলো কবি হওক গল্পকাৰ হওক বা সাহিত্যৰ লগত জড়িত সকলো মানুহৰে সেই প্ৰয়াসটো থাকিব লাগে যাতে একেখন মঞ্চতে একে ধৰণে মানে সকলোকে তাৰ মানে মুখামুখি কৰি দিব পৰা যায় ঠিক তেনেকুৱা ধৰণৰ এটা প্ৰয়াস যে নহওক কাব্য চৰ্চাৰ তাত 2-এগৰাকী কবি এনেকুৱা আছিলে যে তেওঁলোকৰ লিখিত ৰূপত কবিতা প্ৰকাশ হোৱা নাছিলে তাৰ আগলৈকে যেনেকে এগৰাকীৰ কথা মই নামটো উল্লেখ কৰিব বিচাৰিছো দীনেশ চন্দ্ৰ দাস বুলি ল'ৰা এটা এতিয়াও লিখে মাজে মাজে এই দীনেশৰ কবিতা এটা মই লৈছিলো আচলতে কবিতাটো ভাল লাগিছিলে আৰু দীনেশৰ সেই কবিতাটো কাব্য চৰ্চাত লিখিত আকাৰত প্ৰথম প্ৰকাশিত কবিতা আছিল আৰু সেই গোটেই অভিজ্ঞতাটোৰ কথা সোঁৱৰণ কৰি এতিয়াও ভাল লাগে আৰু বিচাৰো যে আজি যেনেকে ইয়াৰ পৰা আজি যেনেকে অনুষ্ঠানটো হৈছে অতি সাম্প্ৰতিক কবিতা বা অতি সাম্প্ৰতিক যিকোনো সাহিত্যৰ কথা আলোচনা কৰিবলৈ আপোনালোকৰ ফালৰ পৰা এই মঞ্চখন অন্ততঃ সঘনাই হৈ থাকিব লাগে যাতে হাজাৰ বেয়াৰ মাজতো আমাৰ যিখিনি সৃষ্টিশীল মানুহ সেই সৃষ্টিশীল মানুহখিনিয়ে মানে নিজক এটা বিশ্লেষণ কৰাৰ বা নতুন ধৰণে সময়খিনিক চোৱাৰ পৰ্যবেক্ষণ কৰাৰ এটা মানে এটা অভিজ্ঞতা লাভ কৰে হয় নিশ্চয় আমি এইটোৱে বিশ্বাস কৰো যে সাহিত্যৰ এটা কল্যাণকামী দিশ থাকে আপোনাৰ এই আলোচনাটি আমাক ঠিক সেই ধৰণেই সমৃদ্ধ কৰিছে মই ডক্টৰ আহমেদ ছাৰৰ ওচৰলৈ আহিব বিচাৰিছো ডক্টৰ এম কামালউদ্দিন আহমেদ ছাৰৰ ওচৰলৈ ছাৰ আপুনি ইয়াৰ আগৰ প্ৰশ্নটোত অসমৰ 40 বছৰৰ তলৰ যিসকল কবি তেখেতসকলৰ কাম কাজৰ এটা বিস্তৃত আলোচনা কৰিছে এইটো কথা সঁচা যে প্ৰতিজন তৰুণ কবিয়ে নিজৰ যি পৰিচয় এটি গঢ় দিবলৈ এটা নিজাকৈ এটা বাট কাটি লবলগীয়া হয় তেওঁ সেই প্ৰচেষ্টাটো কৰি যায় আৰু সেইবাবে কাব্যত সম্পৰীক্ষা বুলি কথা এষাও জড়িত হৈ থাকে যদি কবি এগৰাকীয়ে নিজাকৈ এটা বাট কাটি লব নোৱাৰে কাব্য চৰ্চাৰ জৰিয়তে কিছু নতুন কথা সংযোজন কৰিব নোৱাৰে সাহিত্যত তেনেহলে তেনে কবিতাৰ সমাদৰ হয়তো নাথাকিব এতিয়া মোৰ প্ৰশ্নটো হৈছে যে আপুনি এই তৰুণ কবিসকলে সম্পৰীক্ষাৰ বাটেৰে যাওঁতে কোনবোৰ দিশলৈ দৃষ্টি নিক্ষেপ কৰাটো উচিত বুলি আপুনি ভাবে
কিছুমান কবিৰ কবিতা মানুহে সহজে বুজি পায় আৰু কিছুমানৰ নাপায়, যিদৰে আপুনি অংকুৰ ৰঞ্জন ফুকনৰ কথা উল্লেখ কৰিছিলে। গতিকে ছাৰ, আপোনাৰ মতে এজন কবিৰ সামগ্ৰিক যাত্ৰাপথটি কেনে হোৱা উচিত বুলি আপুনি ভাবে? এই প্ৰশ্নটিৰ উত্তৰটি আপুনি বিশেষকৈ তৰুণ প্ৰজন্মক লক্ষ্য কৰিয়ে দিব বুলি আমি আশা কৰিছো। হয় ছাৰ, আপুনি আগবঢ়াওক। মই আগৰ প্ৰশ্নটোৰ উত্তৰতে ভালেখিনি কথা কৈছিলো, যিখিনি আপুনি কৰা এই প্ৰশ্নটোৰ উত্তৰৰ মাজতো হয়তো একে নিচিনা এক ধৰণৰ অভিজ্ঞতা আমি স্থাপন কৰিব পাৰিম। হয়, বহুতে মোক কবিতা চাবলৈ দিয়ে, কবিতা চাবলৈ দি মতামত সোধে। এই যে ভিৰৰ মাজত হেৰাই যোৱা নিজৰ এটা কাব্য ভাষা, নিজৰ এটা পৰিস্থিতি গঢ়িব নোৱাৰিলে কবিতাৰো সমৃদ্ধি নহয়। আৰু বহুতো মই দেখা পাওঁ যে এই ভিৰৰ মাজত হেৰাই যোৱাৰ এটা প্ৰৱণতা। ভিৰৰ মাজত হেৰাই যোৱাৰ কাৰণটো হ'ল কি, তেওঁ যদি একো সম্পৰীক্ষা নকৰে, তেওঁৰ কাব্য ভাষাটো যদি এটা নিজস্বভাৱে গঢ় দি তেওঁ ল'ব নোৱাৰে, আৰু জটিল চিন্তাৰ সংশ্লেষণত তেওঁ যদি অভিনৱত্ব প্ৰদৰ্শন কৰিব নোৱাৰে, তেতিয়াহ'লে কবিজনৰ ব্যক্তিগতভাৱেও সমৃদ্ধি সাধন নহয় আৰু অসমীয়া কবিতাৰো সমৃদ্ধি সাধন নহয়। গতিকে আপুনি এটা কথা কৈছে যে এটা কি এক ধৰণৰ এটা সামগ্ৰিক বোধ এটা বা তেওঁৰ যাত্ৰাপথত লাগে, যিটোৰ দ্বাৰা তেওঁ সফল হ'ব বা কবিতাত তেওঁ মৌলিকতা বা একক হিচাপে তেওঁ বাচি থাকিব বা প্ৰকাৰান্তৰে কবিতাৰ ধাৰাটো সমৃদ্ধ কৰিব। মই ভাবো এটা বস্তু মই অনুভৱ কৰো, বিশেষকৈ অসমীয়া কবিতাৰ ক্ষেত্ৰত ভালেমান কবিৰ অধ্যয়নশীলতাৰ প্ৰতি এক ধৰণৰ আকুলতা কম। এইটোৱে কি কৰে, এটা বয়সলৈকে, এলিয়টেতো 25 বছৰৰ কথা কৈছিলে মাত্ৰ, 25 বছৰলৈকে কোনোমতে হৈ যায় আৰু তাৰ পাছত যদি তেওঁ এটা গভীৰ মননশীল পথ এটা বাছি নলয় জীৱন আৰু অধ্যয়নৰ, বিশেষকে পঢ়াৰ জৰিয়তে, এই বস্তুটো নহলে তেওঁ কবিতাৰ বিকাশ সাধন কৰিব নোৱাৰে। আপুনি দেখিবলৈ পাব ভালেমান কবি এটা বয়সত ভাল কবিতা লেখে আৰু এটা বয়স পাৰ হৈ যোৱাৰ পিছত তেওঁ কবিতা সজীৱতা হেৰাই যায়, তেওঁ নিজৰ পুনৰাবৃত্তি কৰিবলৈ লয়। আমাৰ ডাঙৰ কবিও আছিলে, আপোনালোকে দেখিব যে হীৰেণ ভট্টাচাৰ্য 91ৰ পাছৰ 91 চনৰ পাছৰ কবিতাবোৰ এক ধৰণৰ জোৰ কৰি লেখা। গতিকে তৰুণ প্ৰজন্মৰ এই 40 অনুৰ্ধ কবিসকলৰ যিসকলৰ প্ৰতিভাৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছো, তেওঁলোকে যদি দেশী বিদেশী কবিতাৰ অধ্যয়ন নকৰে, আৰু এটা ডাঙৰ কথা, আধুনিকতা সম্পৰ্কে যদি তেওঁলোকৰ গোটেই একেবাৰে তাত্ত্বিক হ'ব দৰকাৰ নাই, কিন্তু আধুনিকতানো কি, আধুনিকতাৰ নিৰ্যাসটোনো কি, ৰোমান্টিচিজমৰ লগত তাৰ পাৰ্থক্যটোনো কি, আধুনিকতাবাদ আৰু পোষ্ট মডাৰ্নিজিমৰ লগত পাৰ্থক্য কি, কিনো সম্পৰ্ক, এই মোটামুটি এটা ধাৰণা কিন্তু থাকিব লাগে। নহলে মই আজি কেইজনমান কবিৰ কথা উল্লেখ কৰিছো, মই দেখিছো যে তেওঁলোকৰ আধুনিকতাৰ লগত একো হাৱ ভাৱ নাই, আধুনিকতাৰ লগত তেওঁলোকৰ একো সংযোগ নাই, কিন্তু কবিতাবোৰ পঢ়ি ভাল লাগে। কিন্তু পঢ়ি ভাল লাগিলেতো নহব, সেইটো যুগৰ নিৰ্যাস, মানে বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত সেইবোৰ গঢ় ল'ব লাগিব। গোটেই বিশ্ব কবিতাৰ, আন্তৰ্জাতিক কবিতাৰ পটভূমিত সেইবোৰ গঢ় লৈ উঠিব লাগিব। এই গোটেইবোৰ মোৰ বোধেৰে অধ্যয়নে কিন্তু নিৰূপণ কৰে। আৰু তৰুণ প্ৰজন্মৰ এই কবিসকলৰ প্ৰতি মোৰ একান্ত অনুৰোধ, তেওঁলোকে পঢ়াটো যাতে এটা সাৰোগত কৰি লয়, এটা ঠিক এটা বাৰ্ডেনৰ নিচিনাকে নলয়, এটা স্বতঃস্ফূৰ্ত, এটা ভাল লগা এটা হবি হিচাপে পঢ়ে, তেতিয়াহে সামগ্ৰিকভাৱে তেওঁলোকৰ কবিতাই নতুনত্বৰ সঞ্চাৰ কৰিব পাৰিব আৰু সেইবোৰ কবিতা থাকি যোৱাৰ সম্ভাৱনা থাকে। মোৰ এইটোৱে মোৰ এটা অবজাৰভেশ্যন।
হয় স্যার, যিখিনি কথা আপুনি কবিসকলক উদ্দেশ্য কৰি কৈছে সেয়া হয়তো সাহিত্যক সাৰথি কৰি আগবাঢ়ি যোৱা প্ৰত্যেকজনৰ কাৰণে এইখিনি কথা শুদ্ধ। আমি সকলোৱে সেই কথাখিনি মনত ৰখা উচিত। মই ডক্টৰ বিজয় শংকৰ বৰ্মনৰ ওচৰলৈ আহিছো। আপুনি কাব্য চৰ্চা শীৰ্ষক গ্ৰন্থখনত সন্নিৱিষ্ট কৰা কবিসকলৰ কেইজনমানে কাব্য চৰ্চা এৰি দিছে আৰু কেইজনমানে কাব্যৰ বাট এৰি আন বাট বিচাৰি লৈছে, কিন্তু বেছিভাগেই কবিতাৰ বাটৰ পৰা আঁতৰি অহা নাই। আপুনি তেওঁলোকৰ তাৎক্ষণিকভাৱে জ্যেষ্ঠ কবি বা প্ৰায় সমসাময়িক বুলি ক'ব পাৰো। অসমৰ তৰুণ প্ৰজন্মৰ কবিসকলৰ কাব্য যাত্ৰাৰ বিষয়ে আপোনাৰ পৰ্যবেক্ষণ কি? সমসাময়িক বিশ্বৰ কবিতা বা ভাৰতবৰ্ষৰ আন প্ৰান্তৰ কবিতাৰ সৈতে অসমৰ তৰুণ প্ৰজন্মৰ কবিতাই একে দিশতে আগবাঢ়ি গৈছে বুলি আপুনি ভাবেনে? হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজিকালি সামাজিক মাধ্যমৰ কাৰণে হওক, আজিকালি বিশ্ব সাহিত্য বুলি ক'লে আচলতে হাতৰ আঙুলিৰ আগতে থাকে আচলতে বিশ্ব সাহিত্যৰ যি আগ্ৰহী তেওঁ বিশ্ব সাহিত্যৰ তাত কিনো চলি আছে সমসাময়িক সাহিত্যত গোটেই পৃথিৱীতে, অসমত কি চলি আছে, কেৰেলাত কি চলি আছে মালায়ালম ভাষাত, বা কাশ্মীৰত কি চলি আছে ডগৰী ভাষাত, ঠিক তেনেকে বাহিৰৰ যিবিলাক সৰু সৰু দেশ, ডাঙৰ দেশ, তাতনো কবিতাত কি চলি আছে, বিশেষকে তৰুণ প্ৰজন্মই কি লিখি আছে, অকমান যদি আগ্ৰহ থাকে, নিজৰ উত্তৰণৰ যদি এটা হেঁপাহ থাকে তৰুণ প্ৰজন্মৰ কবিসকলক, মোকে ধৰি কৈছো, তেতিয়াহলে এটা নিজৰ বাট, এটা দীঘল বাট এটা তৈয়াৰ কৰাৰ তাত এটা জিলিঙনি পাব। আৰু বিশেষকে তৰুণ প্ৰজন্মৰ যি কবি, অসমীয়া তৰুণ কবিৰ কবিতা বা সমসাময়িক আন ভাষাৰ কবিৰ কবিতা, এটা আদান প্ৰদান মানে পঢ়াৰ জৰিয়তে, মানে আজিকালি সামাজিক মাধ্যমতো সুলভ হৈ থাকে, ইচ্ছা থাকিলে পঢ়িব পাৰে। আমি আমাৰ ঠাইত থাকি কেনেকে ভাবিছো কথাটো, আমাৰ এই যিটো ৰাজনৈতিক পৰিৱেশ বা সামাজিক পৰিৱেশ, অৰ্থনৈতিক পৰিৱেশ, আমাৰ প্ৰাকৃতিক পৰিৱেশ, তাত থাকি আমি কেনেকে পৃথিৱীখন চাইছো, সমসাময়িক সমাজখনক চাইছো, ঠিক তেনেকে বেলেগ এখন ঠাই যেনে কেৰেলাত থাকি এজন মালায়ালম যুৱ কবিয়ে কেনেকে চাইছে। মোৰ বহুতো বন্ধু আছে বিভিন্ন ঠাইত, তেওঁলোকৰ এতিয়া মই এই প্ৰসংগতে কৈছো, ঔৰংগাবাদত মোৰ এজন কবি বন্ধু আছে, ৰবি কৰ্ডে, তেওঁ মাৰাঠী ভাষাত কবিতা লিখে। তেওঁলোকে ঔৰংগাবাদ, আপোনালোকে জানে যে বোধহয় বিশ্বৰ ভিতৰত সকলোতকৈ বেছি কপাহ উৎপন্ন হোৱা, কপাহ খেতিৰ ঠাই ঔৰংগাবাদ, আৰু এখন গাঁৱত তেওঁৰ ঘৰ, আৰু তেওঁলোকে তাত মাজে মাজে বৈঠকি পাতে, কবিতা, সমাজ জীৱনৰ আৰু বিশেষকে সাহিত্যৰ বিভিন্ন যি মানে জনৰ আছে সকলোৰে ওপৰত মানে তেওঁলোকে নিজৰ এনেকে আলোচনা চক্ৰ পাতে। বা পাহাৰ এটা আছে এই গাঁওখনত, ঔৰংগাবাদৰ এখন গাঁৱত মানে পাহাৰ এটা আছে, সেই পাহাৰৰ তলত মানে তেওঁলোকে এটা অনুষ্ঠান পাতে যে পাহাৰৰ তলে কবিতা। এতিয়া কৈছো যে ঔৰংগাবাদ, তাত সকলোতকৈ বেছি কপাহ উৎপন্ন হয়, কিন্তু তাতেই বোধহয় মানে তেওঁলোকৰ ওচৰত কোনোবা এখন গাঁৱতে বোধহয় সকলোতকৈ বেছি কপাহ খেতিয়কে চুইচাইড কৰে, আত্মঘাতী হয়। গতিকে এই কথাবোৰ তেওঁলোকৰ কবিতাত আহিছে। ঠিক তেনেকে বিভিন্ন ঠাইৰ কবিতা, আজি কি চলি আছে গোটেই পৃথিৱীতে, কেনেকুৱা ধৰণৰ এক ধৰণৰ মানে পৰিৱেশ চলি আছে, মানে অস্থিৰতা, সেই অস্থিৰতাৰ মাজত সেইবোৰ কবিতাহে মই ভাবো মানে তৰুণ কবিৰ কবিতা, সেইবোৰ কবিতাহে মানুহে আপোন কৰি লৈছে, যিবিলাক কবিতাত সমসাময়িক যি বিশ্ব, সমসাময়িক যি সমাজ, সেই সমাজৰ মানে একোটা প্ৰতিচ্ছবি সংশ্লেষিত ৰূপত কবিতালৈ আহিছে, নিজৰ কাব্য ভাষাৰে, নিজৰ শৈলীৰে। আৰু মই এই ক্ষেত্ৰত ভাবো যে আমাৰ তৰুণ কবিৰ কবিতা, মানে আমাৰ তৰুণ কবিসকল, মোকে ধৰি আকৌ এবাৰ কৈছো যে আমি আচলতে অসমীয়া ভাষাত চৰ্চা কৰি আছো, বেলেগ এজনে বেলেগ ভাষাত চৰ্চা কৰি আছে, কিন্তু কবিতাৰ যি মানে সাৰ্বিক ভাষা, সেই সাৰ্বিক ভাষাৰ পৰা মানে যিটো মানে দৃষ্টিভংগী আমাৰ, মানে সেই সাৰ্বিক ভাষাৰ
মানে যিটো ইউনিভাৰ্চেল যিটো মানে এপিল মানে সেই এপিলটো আমাৰ যি মানে সৰু ভাষা মানে অসমীয়া ভাষা মানে গ্ৰেট ট্ৰেডিশ্যন লিটিল ট্ৰেডিশ্যনৰ কথা আহে ইয়াত মানে আমাৰ ভাষাটোৰ জৰিয়তে আমি কেনেকে এইটোত মানে নিজকে প্ৰকাশ কৰিব পাৰিছো আমাৰ সংবেদনাখিনি আমাৰ যি কবিতাৰ যি চিন্তা ভাৱনা বোধ আমি কেনেকে প্ৰকাশ কৰিব পাৰিছো এই ক্ষেত্ৰত আৰু এটা কথা মই ক'ব খুজিছো ছাৰৰ ছাৰে যথেষ্টখিনি কবিৰ কবিতাৰ কথা কৈছে মই কেইটামান কবি বিশেষকে ছাৰৰ আলোচনাত আওতাত অহা নাই মানে মই দেখা পাইছো তাৰমানে আৰু এইকেইজন কবিৰ কবিতা মই কাব্য চৰ্চাটো অন্তৰ্ভুক্ত কৰিব পৰা নাছিলো কাৰণ তেতিয়া তেওঁলোকে বোধহয় কবিতাই লিখাই নাছিলে মানে ঠিক তেনেকে কুকিল শইকীয়া এই সময়ৰ আন এজন মই ভাবো মানে কুকিল শইকীয়া বাদ দিব পৰা নাযায় কুকিল শইকীয়াৰ অংকুৰ আৰু কুকিল দুয়োৰে সম্পূৰ্ণ অলপ বেলেগ ধৰণৰ নিজৰ নিজৰ বাটত কিন্তু খুব ধুনীয়াকে কাব্য চৰ্চা কৰি আছে কেইজনমান কবি আছে যাক খুব জোৰকে মানে সোঁৱৰাই দিব লগা হয় ফোন কৰি হলেও যে মানে তোমালোকে কিয় মানে বহুদিন কবিতা লিখা নাই ঠিক তেনেকুৱা আছে শচীন্দ্ৰ ফুকন বুলি ল'ৰা এটা আছিলে বহুদিন প্ৰতিভা থকা স্বত্তেও নিজৰ প্ৰতিভাৰ কিয় জানো মানে সময় অকমান দিব নোৱাৰে মানে আক্ষেপ হয় কেতিয়াবা মই আজি শেষৰ ফালে এটা কবিতা পঢ়িম মই কবিগৰাকীৰ নাম হয়তো নকম কিন্তু মানে মই বিচাৰো যে যিখিনি তৰুণ কবি আমাতকে পিছৰ যিখিনি 40ৰ তলৰ সেই কবিতাটোৰ মাজেৰে তেওঁলোকৰ বোধহয় মানে এটা জীৱন দৰ্শন কবিতাক লৈ সেই কবিতাটোৰ মাজেৰে বোধহয় মানে প্ৰকাশ হৈছে কিছু পৰিমাণে আৰু যিয়ে নহওক আৰু এটা কথা মই ক'ব খুজিছো এই ক্ষেত্ৰত আমাৰ অসমখন বিভিন্ন জাতি জনজাতিৰে জনগোষ্ঠীৰে আমাৰ মানে একেবাৰে বৈচিত্ৰ্যময় যেনেকে মিচিংখিনিৰ ফালৰ পৰা জীৱন দাহঁতে সমৃদ্ধ কৰি গৈছে জীৱন নৰ হওক সদানন্দ পায়েং হওক বিমান কুমাৰ দলে হওক আমাৰ অলপতে আমি মানে হেৰুৱাই পেলোৱা মানে আমাৰ যোগেন তাৰ্ড হওক ঠিক তেনেকে তৰুণ প্ৰজন্মৰ যেনেকে আমাৰ ৰাভাখিনিৰ পৰা আছে চাৰ্জন ৰাভা চাৰ্জনৰ কবিতা পঢ়ি মই মানে কিছু যথেষ্টখিনি মানে ভাল পাইছিলো তাৰপিছত দেৱৰাজ মিলি আছে টম মেডক বোধহয় 40ৰ তলৰ নহব কিন্তু টম মেডকৰ কেইটামান কবিতা খুব সুন্দৰ কবিতা ঠিক তেনেকে কিশোৰ বৰৰ কবিতা সুন্দৰ কবিতা গতিকে মই ক'ব খোজা কথাটো হৈছে যে যিখিনি জনগোষ্ঠীয় মূলৰ আছে আমাৰ কবি বা তৰুণ কবি মানে তেওঁলোকৰ মানে নিজৰ যিটো মানে কাব্য ভাষা বা শৈলী বা তেওঁলোকৰ কাব্য দৰ্শন নিৰ্মাণ কৰা এটা সাংঘাতিক ধৰণৰ তেওঁলোকৰ অৱকাশ আছে তেওঁলোকৰ নিজৰ মূলতে সেই মূলৰ মাজেৰে যদি তেওঁলোকে নিজক বিচাৰি চাই নিজৰ মানে কবি সত্তাক বিচাৰি চাই মই ভাবো সেইখিনিৰে অসমীয়া কবিতা এক বেলেগ ধৰণৰ মানে পাৰ্সপেক্টিভ মানে ডাইমেনশ্যন এটা পাব মাত্ৰা এটা পাব অসমীয়া কবিতাই আৰু সেইকাৰণে মই এই মঞ্চৰ পৰা আকৌ এবাৰ কৈছো যিখিনি মানে জনগোষ্ঠীয় মূলৰ আমাৰ অসমীয়া কবি আছে তেওঁলোকে যাতে মানে তেওঁলোকৰ যি লোকাচাৰ যি তেওঁলোকৰ মানে পৃথিৱী সেই পৃথিৱীখনৰ যেন মানে আকৌ এবাৰ মানে যে উভতি চাই তাৰ মাজেৰে কবিতাৰ জৰিয়তে মানে বিশ্ব দৰবাৰলৈ যোৱাৰ চেষ্টা কৰে বিশ্ব দৰবাৰ মানে মই এইটো কৈছো যে ভূমিৰ পৰা ভূমালৈ মানে তেওঁলোকৰ যি মানে ভূমি য'ত মানে তেওঁলোকৰ মূল আছে মানে সাংস্কৃতিক মূল আছে সেই মূলটো যদি মানে তেওঁলোকে অৱকাশ থকাৰ সুযোগ থকা স্বত্তেও যদি মানে তেওঁলোকে তাৰ অনুশীলন নকৰে অধ্যয়ন নকৰে অনুশীলন নকৰে তেতিয়াহ'লে আমি এটা খুব ডাঙৰ এটা সুযোগ সুবিধা বা মানে অসমীয়া কবিতাৰ ধৰণৰ বেলেগ ধৰণৰ মাত্ৰা এটাৰ পৰা আমি বঞ্চিত হৈ ৰম এইখিনি কলো সদ্যহতে অশেষ ধন্যবাদ বিজয় বৰ ভাল লাগিলে বিশেষকৈ হয় অসমীয়া কবিতাৰ জৰিয়তে আমি জ্ঞানপীঠ লাভ কৰিছো সেয়াই নহয় আমাৰ দিগ্গজ কবিসকল আছিল এতিয়াও আছে নৱকান্ত বৰুৱা ছাৰ আছিল অজিত বৰুৱা আছিল
অসমীয়া কবিতাক এটা মাত্ৰা দিছিল তেওঁলোকে আৰু তাৰ অসমীয়া আজিৰ প্ৰজন্মটো তাৰেই উত্তৰাধিকাৰ তেওঁলোকৰ দায়িত্বও আছে যথেষ্ট আৰু আপুনি জনগোষ্ঠীয় মূলৰ কবিসকলৰ কথা কৈছে মই ভাবো যে তেখেতসকলে নিজৰ মূললৈ ঘূৰি চোৱাটো যিদৰে প্ৰয়োজন সেইদৰে যিসকল জনগোষ্ঠীয় মূলৰ নহয় তেওঁলোকেও কিন্তু সেই সমাজ তেওঁলোকৰ কাষতেই আছে আৰু আমি ইমান সমৃদ্ধ ইমান চহকী এই বৰ্ণাঢ্য সাংস্কৃতিক যি উপাদান মই ভাবো যে আমাৰ সাহিত্যত তাৰ মানে খুব কম আহিছে এতিয়াও সেই বস্তুখিনি একেবাৰে আদিম সৰল অৱস্থাত থকা বহুত উপাদান আছে আমি সেইবিলাক ক্ষেত্ৰত নিশ্চয় কাম কৰিবলগীয়া বহুত আছে মই ছাৰৰ ওচৰলৈ আহিছো ছাৰ আপোনাৰ বাবে মোৰ শেষ প্ৰশ্নটো যে এটা সময় আছিল আপুনিও তৰুণ কবি আছিল আপুনিও তৰুণ কবি হিচাপে এছোৱা সময় পাৰ কৰিছে আৰু সেই সময়ৰ জীৱনবোৰ আজিৰ সময়ৰ তুলনাত আপাতত যেন বহুত সৰল আছিল বৰ্তমানৰ যুগ অতিকৈ জটিল তথ্য আৰু প্ৰযুক্তিয়ে আমাক ওচৰ চপাইও আনিছে আৰু মানুহৰ সামূহিক জীৱনটো নোহোৱা কৰি পেলাইছে যাৰ ফলত তৰুণ প্ৰজন্মৰ যি জীৱন জীৱিকাৰ সংগ্ৰাম সেই যুদ্ধখন অতি জটিল হৈ পৰিছে ইয়াৰ লগে লগে দেশ কাল আৰু সমাজৰ যি ৰাজনৈতিক প্ৰেক্ষা সেয়াও সলনি হৈ গৈছে তৰুণ কবিসকলৰ কবিতাত এই কঠিন সময়ৰ ৰূপক সঠিকভাৱে প্ৰতিফলিত হৈছে বুলি আপুনি ভাবেনে আপুনি তেওঁলোকক লৈ আশাবাদী হয়নে ছাৰ হয় মই প্ৰথম প্ৰশ্নটোতে কৈছিলো উত্তৰত যে মই তৰুণ কবিসকলৰ কবিতা লৈ পেলাই আশাবাদী আৰু অদূৰ ভৱিষ্যতে অসমীয়া কবিতাক তেওঁলোকে সমৃদ্ধ কৰিব মোৰ কোনো দ্বিধা নাই কথা কবলৈ আপুনি কোৱাৰ নিচিনা আৰু কেতবোৰ কথা অৱতাৰণা হৈছে বিজয়ৰ কথাটো জনজাতীয় জীৱনক লৈ পেলাই কবিতা অসম এনেকুৱা এখন ইমান বৈচিত্ৰ্যময় সেইটো হ'ব পাৰে কিন্তু এটা বস্তু চাব লাগে যে সি যাতে কবিতা হৈ উঠে শিল্পমন্দিৰটো হৈ উঠে এই কথা আপোনাৰ মই বড়ো জনজীৱনক লৈ পৰা উপন্যাস মই পঢ়িছো ৰত্নাভৰালী তালুকদাৰৰ যে শিল্পমন্দিৰটোৰ ৰূপলৈ সেইবোৰ আমি নিব পাৰিছো নে নাই এই কথাটো কিন্তু সমানে কিন্তু আমি নজৰ ৰাখিব লাগিব নহলে অলপ ডকুমেন্টেশনৰ নিচিনা হলে বেয়া হ'ব এইটো কথাৰ প্ৰতি আমি সচেতন হ'ব লাগিব নিখন্দেহে জনজাতীয় এইবোৰ আহিব লাগিব ইমান এখন বৈচিত্ৰ্যময় ৰাজ্য এইটো এটা মই কুকিলৰ নামটো লবলৈ পাহৰি গৈছিলো বিজয়ে মনত পেলাই দিলে প্ৰতিভাশালী কবি আৰু অলপ চেগা চুৰুকা পাইছো মানে মই আশা কৰিছো যে তেওঁ কবিতাত গভীৰভাৱে মনোনিৱেশ কৰিব আৰু এখন প্ৰতিয়াবোৰ লাগি থাকিব আৰু আপুনি কেতবোৰ কথা কৈছে এই যে গোটেই বস্তুটো হয় আমি যেতিয়া ৮০ দশকৰ কবিতা লিখিবলৈ লওঁ এই ভোগবাদটো ইমান প্ৰবল নাছিলে ভোগবাদটো আহিছে মানে ইমান প্ৰবলতৰ ৰূপ ধাৰণ কৰা নাই এতিয়া যোৱা ১০-১৫ বছৰৰ ভিতৰত কনজিউমাৰিজিম বা বস্তু সহজ ভাষাত বস্তুৰ প্ৰতি আকৰ্ষণ মানে ইমান বৃদ্ধি পাইছে বৃদ্ধি পোৱাৰ ফলস্বৰূপে মানুহে প্ৰাৰ্থনা কৰি কিবা বস্তুৰ আশাত এনেকুৱা ধৰণৰ হৈ গৈছে প্ৰাৰ্থনা ইমান এটা একান্ত নিবিড় এটা ব্যক্তিগত এটা আকুতি তাতো আমি বস্তু বিচাৰো এতিয়া এই গোটেই চৌপাশৰ কবিজনৰ চৌপাশৰ পৰিৱেশটোৰ মানুহসকল বেছিভাগ মানুহৰ বস্তুবাদী বস্তুৰ প্ৰতি আকুলতা ইমান বৃদ্ধি গতিকে কবিজন আগতকৈ কবিসকল অন্তৰ্মুখী হবলৈ বাধ্য হৈছে এই চাৰাউণ্ডিংছটোৱে এনেকুৱা সেইটোতো খাপ খোৱাৰ প্ৰশ্নই নুঠে বস্তুবাদী হৈ উঠাৰ প্ৰশ্ন ওলোটাভাৱে সেইটো এটা মানে এটা প্ৰতিৰোধ দিবৰ কাৰণে কবিজন অন্তৰ্মুখী হৈ যাব লগা হৈছে অন্তৰ্মুখী মানে এইটো নহয় যে তেওঁ সমাজ বাস্তৱতাক আওকাণ কৰিব পৃথিৱীৰ ৰাজনৈতিক সামাজিক দিশবোৰ তেওঁ আওকাণ কৰিব সেইবোৰৰ প্ৰতি তেওঁ বুজি থাকিব তেনেকুৱা ধৰণৰ কথা নহয় সমাজ বাস্তৱতা এটা বিৰাট ডাঙৰ এটা হেৰি কবিতাৰ এটা সমল এই বস্তুটো থাকিব লাগিব আৰু এই যে আপোনাৰ হেৰি যে তথ্য প্ৰযুক্তিৰ বিকাশ
আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এনেকুৱা ধৰণৰ গোটেই ভাৰ্চুৱেল পৃথিৱীৰ গোটেই তাৰ পজিটিভ দিশবিলাকো আমি আওকাণ কৰিব নোৱাৰো। বৰঞ্চ আমাৰ লগে লগে তাৰ লগে লগে আৰু এটা বস্তু হৈ থাকে, এটা আমাৰ নৈসৰ্গিক যিখন পৃথিৱী, এই পৃথিৱীখনৰ লগত এই ভাৰ্চুৱেল পৃথিৱীখনৰ এক ধৰণৰ দ্বন্দ্ব কিন্তু আছে। আমি মানে একো নষ্টাটো কৰিব নোৱাৰো আৰু গোটেই গ্ৰহণো কৰিব নোৱাৰো, এনেকুৱা ধৰণৰ 40 অনুৰ্ধৰ কবিসকলৰ কবিতাত মই আশা কৰিম এই ভাৰ্চুৱেল পৃথিৱীখনৰ ৰূপায়ণ আৰু সূক্ষ্মভাৱে হওক, এইটো মই কমভাৱে অনুভৱ কৰো। আৰু এইটো নহয় যে আমাৰ জেনেৰেশ্যনৰ কবিয়ে সেইটো কৰিব নোৱাৰিব, সেইটো নহয়, কিন্তু তেওঁলোকে এই গোটেই পৃথিৱীখনৰ তেওঁলোক এই গোটেই বস্তুবাদী পৃথিৱীখনৰ তেওঁলোক অংশীদাৰ, যদিও তেওঁলোকে সমৰ্থন নকৰে। গোটেই ভাৰ্চুৱেল পৃথিৱীখন লেপটপ লৈ পেলাই আজিকালি যুৱক যুৱতী টোপনি যায়, এনেকুৱা ধৰণৰ এটা বাতাবৰণ। গতিকে সেই বস্তুবোৰো মই বাৰে বাৰে কৈছো, শিল্পমণ্ডিত কথাটো কৈছো, এই বস্তুবোৰ তেওঁলোকে আনিব লাগিব তেওঁলোকৰ কবিতাত। যিমান আহিব লাগে অসমীয়া কবিতাত সিমান অহা নাই। জনজাতীয় জীৱন যেনেকে খুব কমকে আহিছে, ভাৰ্চুৱেল পৃথিৱীখনৰো কাব্যিক ৰূপায়ণ তৰুণ প্ৰজন্মৰ কবিসকলৰ হাতত যিমান হ'ব লাগিছিল সিমান হোৱা নাই। সেইটো এটা দিশে এটা উদ্ঘাটন হবলৈ এতিয়াও বাকী আছে। আৰু এটা কথা আপুনি কৈছিলে যে কবিসকলৰ জীৱন যাত্ৰা জটিল, জীৱন পথ। হয়, আমি আপাতত এক ধৰণৰ সৰল, আপাতত ইমান সৰলো নাছিলে, ৰত্না ভৰালী তালুকদাৰ আমাতকে কিছু বছৰ সৰু, কিন্তু আমি যিখন পৃথিৱী দেখি আহিছো তেতিয়া জটিলতা অলপ অলপ আহিবলৈ লৈছে আৰু। কিন্তু এতিয়া সঁচাই পৃথিৱীখন সামাজিক ৰাজনৈতিক, আনকি কবিজনৰ বা মানুহে যুৱক যুৱতীহালৰ তেওঁ ভৱিষ্যতে কিদৰে তেওঁ জীৱন নিৰ্বাহ কৰিব, এইটো এটা ডাঙৰ সমস্যা। এই গোটেই জটিল পৰিস্থিতি বিলাক, এই জটিল দ্বন্দ্ববিলাক, দ্বিধাবিলাক, এইবোৰ কবিতালৈ আহিব লাগিব। এই বস্তুবোৰ কিন্তু সিমান অহা নাই তৰুণ প্ৰজন্মৰ কবিসকলৰ কবিতাত। এই দ্বিধা দ্বন্দ্বটো, এক ধৰণৰ দাণ্ডিকতা, এই বস্তুবোৰ খুব অহা নাই। আৰু মোৰ কেতিয়াবা অলপ বেয়া লাগে যে আমাৰ এটা বিৰাট ডাঙৰ প্ৰাণৱন্ত আছিল, আজি ৰত্না থকাৰ কাৰণে মোৰ কবলৈ মন গৈছে, আমাৰ এটা বিৰাট এটা প্ৰাণৱন্ত এটা ধাৰা আছিল মাৰ্ক্সীয় কবিতাৰ ধাৰা। মাৰ্ক্সীয় কবিতা ধাৰা হেৰিৰ পৰা, জয়ন্তী যুগৰ কবিৰ পৰা আমাৰ ৰবীন্দ্ৰ চৰকাৰ, অৱনী চক্ৰৱৰ্তী, জ্ঞান পূজাৰী, সনন্ত তাঁতী, এনেকে এটা বিৰাট প্ৰাণৱন্ত এটা ধাৰা। এই বস্তুটো কি কাৰণত মই নাজানো যে সেই ধাৰাৰ কবিসকল ইমান সজীৱ হৈ থকা নাই এতিয়াও। আৰু তেওঁলোকৰ কবিতা আছে, মই পঢ়ো, মোক দিয়ে চবে আৰু পঢ়িবলৈ পাওঁ, মই মানে এই বলিষ্ঠতাটো নাপাওঁ। আৰু এটা বস্তু চাব, মাৰ্ক্সিজিম লৈ পেলাই কবি আমাৰ ওলাল, মাৰ্ক্সিজিম লৈ পেলাই এটা ভাল কবিতা নাই। অকল মাৰ্ক্সিজিম লৈ পেলাই সেই তত্ত্বটো লৈ পেলাই এটা সুন্দৰ কবিতা হ'ব নোৱাৰেনে? উত্তৰ ঔপনিবেশিকবাদ বুলি পেলাই যদি এটা কবিতা হ'ব পাৰে, মাৰ্ক্সিজিম লৈ পেলাই এটা কবিতা কিয় হ'ব নোৱাৰে? এইটো এটা মই তৰুণ প্ৰজন্মৰ কবিসকলৰ প্ৰতি মোৰ এটা অনুৰোধ যে এই ধাৰাটোৰো এক ধৰণৰ এটা এৰাপৰলীয়াৰ নিচিনা হৈছে। এই বস্তুটোৰো আছে কবি, আমি খুব হেৰি পোৱা নাই, মই মানে নাম কবলৈ মানে ইচ্ছা যোৱা নাই যে বস্তুটো আহি আছে, কিন্তু এই কথাবোৰ আমি খুব শিল্পমণ্ডিত ভাৱে প্ৰকাশ কৰিব পৰা নাই। এইখিনি মই কবলগীয়া। হয় ছাৰ, অশেষ ধন্যবাদ। হয়, এটা শক্তিশালী ধাৰা, সেই ধাৰাটো যেন লাহে লাহে কবিতা বা সাহিত্যত স্তিমিত হৈ গৈছে, এনেকুৱা এটা অনুভৱ আমাৰো হয়। মই ডক্টৰ বিজয় শংকৰ বৰ্মনৰ ওচৰলৈ আহিছো। আপোনাক যদি কওঁ অসমৰ তৰুণ প্ৰজন্মৰ কবিসকলৰ বাবে কিবা এষাৰ কওক, তেতিয়া আপুনি কি কব? মই ভাবিছো যিখিনি সময় আমাৰ, সেই সময়খিনি যথেষ্ট মানে ধূসৰ সময়। এনেকুৱা সময় আগতেও আছিলে, কিন্তু এতিয়া যিটো মানে এলকেমি সময়ৰ মানে এইটো সাংঘাতিক ধৰণৰ, বেলেগ ধৰণৰ। আৰু ইয়াত মানে আমি সমস্যাবোৰ ঠিক যেন মানে এনেকুৱা হয় যে মানে আমি যেতিয়া মানে সমস্যাটো কাষত থাকো, আমি সমস্যাটো দেখা নাপাওঁ।
কিন্তু সমস্যাটোৰ পৰা যেতিয়া আমি দূৰলৈ যাওঁ তেতিয়া আমি মানে সেইটো সমস্যা যেন লাগে। এই ধৰণৰ এতিয়া আমাৰ যি মানে সামাজিক পৰিৱেশ, মই ভাবো যে তাত মানে সমস্যাটো এক ধৰণৰ মানে যিটো মানে সমস্যাৰ স্পষ্টতা থাকে, চিনি উলিওৱাৰ যিটো স্পষ্টতা, সেই স্পষ্ট নহয়, এক ধৰণৰ ধূসৰতাই গ্ৰাস কৰিছে। আৰু সেই ধূসৰতাটো এক প্ৰকাৰ মানে যিটো মাছ মানে মানে গণ ধূসৰতা আচলতে। মানে আমি এনেকুৱা এটা সময়ত আছো, কভিডৰ পিছৰ সময়খিনিত আৰু বা যোৱা কিছু সময়ত আৰু মানে য'ত মানে আমাৰ সমস্যাবোৰ দেখাত মানে সমস্যা যেন নালাগে। এটা সময় আছিলে যেনেকে ৮০ৰ দশক হওক বা মানে যেনেকে মানে ঠিক ৯০ৰ দশক হওক, অসমখনে বেলেগ বেলেগ কিছুমান জ্বলন্ত সমস্যাৰ মাজেৰে পাৰ হৈ আহিছে আৰু তাৰ পটভূমিত যথেষ্ট সাহিত্যৰ সৃষ্টি হৈছে অসমখনত মানে। কিন্তু এই কভিডৰ পিছৰ যিখিনি সময় বা বৰ্তমানৰ যিখিনি সময় মানে প্ৰায় যথেষ্টখিনি হেৰি হৈ আৰু মানে এইখিনি সময়ত আমাৰ যেন মানে সমস্যা নাই, ঠিক তেনেকুৱা এটা ভাৱ হয় মানে। কিন্তু আমাৰ যে এই সমস্যাই কেনেকে চেপি খুন্দি মানে আমাক মানে শেষ কৰিব ধৰিছে, সেই ভাৱটো আমাৰ মনলৈ নাহে। সেই এটা সমস্যা আছে আমাৰ তৰুণ প্ৰজন্মৰ কবিখিনিৰ। আৰু তাৰ এটা কাৰণ হৈছে, আমাক যেনেকে এটা সময়ত কৈছিলে যে তৃতীয় বিশ্বৰ দেশসমূহৰ কাৰণে মানে আমেৰিকাৰ নিচিনা দেশবিলাকে ডিয়েগো গাৰ্চিয়া বা ঠিক তেনেকুৱা দিশত মানে এনেকে হেৰি মানে চাই আৰু কেনেকে এই মানুহখিনিক মানে আফিং খুৱাই থাকিব পাৰি বা মানে কেনেকে মানে কি ক্ৰিকেটক এটা ইউজ কৰিব পাৰি, তেনেকুৱা কথা কিছুমান আমি শুনিছিলো এটা সময়ত। কিন্তু এতিয়া এই মানে ছচিয়েল মিডিয়াৰ এই সময়ত মানে আমি এক ধৰণৰ ছচিয়েল মিডিয়াটোৰ পৰা মানে আমি আঁতৰিও থাকিব নোৱাৰো। আৰু ছচিয়েল মিডিয়াই জানো আমাৰ যিটো মানে নিজৰ ব্যক্তি স্বাধীনতা সেইটোক মানে একেবাৰে মানে হৰণ কৰি নিছে। আৰু তাত মানে কবি এজনৰ কাৰণে যিটো একাকিত্বৰ প্ৰয়োজন, এটা কাব্য দৰ্শন মানে সৃষ্টি হোৱাৰ কাৰণে এক ধৰণৰ নিজৰ লগত যিটো সময়ৰ প্ৰয়োজন, মানে সেই সময়খিনি যেন আমি কৰবাত হেৰুৱাইছো। আৰু সেই কাৰণে কেতিয়াবা কি হয়, যিটো ডিটাচমেণ্ট লাগে, দূৰত্বৰ প্ৰয়োজন, ডিটাচমেণ্ট লাগে, স্পেচৰ মানে স্পেচিয়েল ডিটাচমেণ্ট, আৰু লগতে এক ধৰণৰ মানে বস্তুবিলাকৰ লগত ইনভলভমেণ্ট, তাত এটা দ্বন্দ্ব আছে। আমাক ডিটাচমেণ্টও লাগে, আকৌ মানে ইনভলভমেণ্টও লাগে। কিন্তু এই ইনভলভমেণ্ট আৰু ডিটাচমেণ্ট এই দুইটা বস্তুক তাৰ মানে এনেকুৱা ধৰণে সম্পৃক্ত হৈ গৈছে যে ফলত মানে আমাৰ সাহিত্যটো মই ভাবিছো মানে কিছু পৰিমাণৰ কবিতাৰ ক্ষেত্ৰতো বা তৰুণ কবি এজনৰ কবিসকল এনেই চেঞ্চিটিভ, এনেই সংবেদনশীল, যেন মানে সংবেদনাৰ যিটো স্তৰ, সংবেদনাৰ যিটো মানে স্পষ্টতা, তীক্ষ্ণতা, সেইটো যেন কিছু পৰিমাণে যেন নিষ্প্ৰভ মানে মই নিজকে ধৰি কৈছো মানে তেনেকুৱা এটা ভাৱ হয় মানে। গতিকে এই নতুন পৰিস্থিতিৰ মাজত ছাৰে যেনেকে এআইৰ কথা কৈছে, মই এটা কবিতা পঢ়িছিলো 2015 চনত, মোৰ মনত আছে, ক্ৰিষ্টিনা ৰহিম, ইষ্টনিয়াৰ এগৰাকী তৰুণ কবি, খুব ভাল কবিতা লিখিছিলে সেইখিনি সময়ত। মানে কি, মোৰ ল'ৰাটো এটা মোবাইল লৈ জন্ম হয়, তাৰমানে জন্মতে এটা মোবাইল লৈ আহিছে। অসমীয়া মানে এনেই যদি আমি ভাঙনি কৰিব যাওঁ ঠিক তেনেকুৱা এটা হয় আৰু কথাটো। সেইখিনি সময়তে যে এজন ল'ৰা জন্ম হৈছে, কেঁচুৱা এটা জন্ম হৈছে, মোবাইল এটা হাতত লৈ জন্ম হৈছে, মানে ঠিক তেনেকুৱা এটা পৰিস্থিতি। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত এতিয়া ধৰক মানে মই যিটো অলপ আগতে কলো যে স্পষ্টতা, মানে আমি সমস্যাবোৰক সমস্যা বুলি নেদেখা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু যিটো ছাৰে অলপ আগতে কৈছিলে যে সমাজ বাস্তৱতা বা মাৰ্ক্সীয় কবিতাৰ যিটো কথা কৈছিলে ছাৰে, তাৰমানে এতিয়া তাৰমানে এই স্পষ্টতাটো একচুৱেলি যিটো মানে ধৰক মানুহ এজনৰ যিটো ৰাজনৈতিক যিটো মানে দৰ্শন, সেই দৰ্শনটোৰ ক্ষেত্ৰতো বিভিন্ন পৰিস্থিতিত এইটো এটা সামাজিক মানে এটা, মই ভাবো এইটো এটা মানে ট্ৰেজেডিয়ে আচলতে। মানে সেই মানে ৰাজনৈতিক নিজৰ দৰ্শনটো যেন মানে কৰবাত কেতিয়াবা তাৰ মানে কোনেও আচলতে খুব কম সংখ্যক মানুহে পাৰিছে খামুচি ধৰিব, যিটো স্পষ্টতাৰে মানে ধৰিব লাগে, সেই স্পষ্টতাটো যেন মানে কৰবাত অভাৱ ঘটিছে। যেই নহওক, এই যিহেতু মই ভাবো এজন সৃষ্টিশীল মানুহক নিজৰ কবিতাৰ ক্ষেত্ৰতো বা নিজৰ সাহিত্যৰ ক্ষেত্ৰতো সেই দৰ্শনটোৱে কৰবাত মানে প্ৰভাৱিত কৰিছে, সেই ধূসৰতাটোৱে। মানে সেইকাৰণে নতুন তৰুণ যিখিনি কবি আছে, 40ৰ তলত কবিতা চৰ্চা কৰি আছে,
আজি আলোচনা হোৱা কথাখিনিৰ লগতো আৰু এটা কথা কওঁ, সেইটো হৈছে আত্মসংশ্লেষণ। আত্মসংশ্লেষণটো কৰিবই লাগিব। মানে নিজৰ যিটো জীৱন দৰ্শনৰ গঢ় লৈ উঠাৰ কাৰণে যিখিনি মানে সেইটোকে এটা দুৰ্গৰ ভিতৰত কেতিয়াবা প্ৰয়োজন আছে, এটা দুৰ্গৰ ভিতৰত মানে ৰখাৰ প্ৰয়োজন আছে। সেইটো কাৰণে এই দুৰ্গৰ ভিতৰতে থাকি খুব ধুনীয়াকে মানে গোটেই পৃথিৱীখন মানে একেলগে তেওঁলোকে মানে ডিটাচ হৈ থাকি ইনভলভ হবলৈ চেষ্টা কৰিব লাগিব। আৰু মই ভাবো এইটোৱে চাগে মানে মই চিয়ৰ নহয়, কিন্তু মই ভাবো এইটোৱে কিবা এটা মানে পথ এটা নিশ্চয় দেখুৱাব। অশেষ ধন্যবাদ, অশেষ ধন্যবাদ ডক্টৰ কামালুদ্দিন আহমেদ ছাৰ, এম কামালুদ্দিন আহমেদ ছাৰ আৰু ডক্টৰ বিজয় শংকৰ বৰ্মন। আপোনালোকৰ এই আলোচনাই অসমৰ তৰুণ প্ৰজন্মৰ কবিসকলক কিছু হলেও উপকৃত কৰিব বুলি আমি আশাবাদী, নিশ্চিত। আপোনালোকৰ ব্যস্ত জীৱনৰ কিছু সময় আমাক দিয়াৰ কাৰণে আপোনালোকক অতি ধন্যবাদ জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ বন্ধুসকল, ডিজাইন আলোচনীৰ এনে সাহিত্য বিষয়ক আলোচনাৰ বাবে আপোনালোকে চাই থাকিব কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্টৰ পৰৱৰ্তী আলোচনাসমূহ। ধন্যবাদ।